ঐতিহাসিক চৰাইদেউত চাওলুং চুকাফা বিশ্ববিদ্যালয় স্থাপন শীতকালীন অধিৱেশনত বিল গৃহীত এই বিল গৃহীত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰকৃতিপ্ৰেমী তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো, যিহেতু তেখেতসকলৰ প্ৰচেষ্টাত আজি আমাৰ যিজন পিতৃপুৰুষ চাওলুং চুকাফাৰ নামত এখন ইউনিভাৰ্চিটি যিহেতু আজি বিলখন পাছ হ'ল, আজি তাৰ কাৰণে আজি আমাৰ কোনো এজন বিধায়কে কোনো তাৰ প্ৰতিবাদ নকৰি আজি বিলখন সহজতে পাছ কৰাৰ কাৰণে মই সদনকো আজি মই সকলো সদস্যক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছো, যিহেতু যিখন ইউনিভাৰ্চিটি আমাৰ সমগ্ৰ জাতিটোৰ কাৰণে এটা ঐতিহাসিক এটা নাম, যিটো নামেৰে সমগ্ৰ জাতিটোক সমগ্ৰ অসমখনক যুগ যুগান্তলৈ যে চিনাকি দি থাকিব, এইটো এটা প্ৰায় নিশ্চিত বা এইটো এটা ধ্ৰুৱ সত্য সকলোৱে জানে, যিহেতু চাওলুং চুকাফাই ইয়াতেই বৰ অসম প্ৰতিষ্ঠা কৰিছিল, তাতে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বা এটা অসমীয়া জাতি গঢ়িছিল। আৰু সেই জাতিটো কোনে গঢ়িছিল আৰু এই অসমখন কোনে গঢ় দিছিল, কোনে প্ৰতিষ্ঠা কৰিছিল, এই কথাখিনি হাজাৰ বছৰ পাছতো শিক্ষাৰ্থীসকলে অন্তত এইখিনি মনত পেলাব। গতিকে আজি পুনৰবাৰ মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ দিছো। ইয়াৰ কাৰণে যিসকল লোকে অশেষ প্ৰচেষ্টা হাতত লৈছিল বা অশেষ প্ৰচেষ্টা বা অশেষ কষ্ট কৰিছিল আৰু বহুদিনৰ পৰা উদ্যোগ লৈ আছিল, বহুতো দল সংগঠনকে ধৰি বিভিন্ন সংস্থাসমূহে আৰু সকলোৱে যি ধৰণে ভাবিছিল, যি ধৰণে আশা কৰিছিল, সেই আশা আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে পূৰ কৰিলে। গতিকে তেওঁলোকলৈ পুনৰবাৰ মই শুভেচ্ছা আৰু ধন্যবাদ দিছো।